নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ, গুৱাহাটী আৰু বৰাকত বিভিন্ন কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন আজি মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ জৰুৰী খবৰ। আপোনাৰ এতিয়াও ৰেচন কাৰ্ড নাই নেকি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে এতিয়াই কৰক এইটো কাম। অতি সহজতে 5টা প্ৰক্ৰিয়াৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নাম ৰেচন কাৰ্ডত। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত? চাওঁ আহক। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত, বা আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ইয়াৰ বাবে আপুনি ৰেচন দোকানীৰ সৈতে প্ৰথমতে কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক, অৰ্থাৎ ৰেচন কাৰ্ডৰ দোকানীক আপুনি যোগান ধৰিব লাগিব। নতুন সদস্যৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। এই 3টা নথি লাগিবই। আৰু লগতে অনলাইন যোগে আপুনি কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। আৰু লগতে KYC কৰাৰ সময়তে কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব একেটা প্ৰক্ৰিয়াৰ জৰিয়তে। আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কেজিকৈ চাউল। পৰৱৰ্তী খবৰ, আগন্তুক 15 মাৰ্চলৈকে অসমত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 15 মাৰ্চলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বিশেষকৈ আগন্তুক 24 ঘণ্টাত ধুমুহা গাজনিৰে ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত ৰাজ্যবাসীক সতৰ্ক কৰি দিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়। শুকুৰবাৰে অৰ্থাৎ আজি ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে দিব এই গোচৰৰ চূড়ান্ত ৰায়। ইতিমধ্যে আদালতত সকলো পক্ষৰে লৈছিল সাক্ষ্য। জুবিনৰ পৰিয়ালৰ হৈ খুৰাক মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মাই দিছিল সাক্ষ্য। ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়াৰো লৈছিল সাক্ষ্য। আৰু আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায় দিব ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এইবাৰ নিজৰ বিষয়াই খুলিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অমানৱীয় কাণ্ড। আমেৰিকাৰ আক্ৰমণৰ বাবেই প্ৰাণ গৈছিল ইৰাণৰ 160টি শিশুৰ। আমেৰিকাৰ CIA বিষয়াই উদঙাই দিছে এই ভয়ংকৰ তথ্য। নিজৰে বিষয়াই এইবাৰ খুলিলে ট্ৰাম্পৰ অমানৱীয় কাণ্ড। আমেৰিকাৰ আক্ৰমণৰ বাবেই প্ৰাণ গৈছিল ইৰাণৰ 160টি শিশুৰ। ইৰাণৰ স্কুলত সংঘটিত আক্ৰমণ আমেৰিকাই কৰা বুলি ইংগিত দিলে খোদ আমেৰিকাৰ বিষয়াই। আমেৰিকাৰ CIA প্ৰাক্তন ডাইৰেক্টৰ ডেভিড পেট্ৰিয়াছৰ মন্তব্যই উদঙাই দিলে ট্ৰাম্পৰ স্বৰূপ। ইৰাণৰ স্কুলখনত আক্ৰমণৰ ফলত নিহত হৈছিল 160টিকৈ শিশু। মানৱীয়তাক ভৰিৰে মোহাৰি পেলালে আমেৰিকাই। আমেৰিকাৰ আক্ৰমণত মৃত্যু হৈছিল ইৰাণৰ 160টা শিশুৰ। এই আক্ৰমণত ব্যৱহাৰ হোৱা মিছাইল আচলতে বিশ্বৰ ভিতৰত কেৱল আমেৰিকাৰ সৈন্যই ব্যৱহাৰ কৰে। টামহাক নামৰ মিছাইল ব্যৱহাৰ কৰা হৈছিল ইৰাণৰ স্কুলখনৰ ওপৰত। আৰু এই মিছাইল কেৱল বিশ্বৰ ভিতৰত আমেৰিকাই সেনাই ব্যৱহাৰ কৰে।
এই মিছাইল যেহেতু ব্যৱহাৰ হৈছে সেয়ে এই আক্ৰমণত আমেৰিকাৰ হাত আছে। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰি ট্ৰাম্পৰ কুনীতি উদুঙাই দিছে আমেৰিকাৰ প্ৰাক্তন এগৰাকী চোৰাংচোৱা বিষয়াই। পৰৱৰ্তী খবৰ, বিশ্বকাপ জয়ৰ পিছতে এইবাৰ মহা বিপদত পৰিছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া। হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে পুনেত এজাহাৰ দাখিল অধিবক্তাৰ। জাতীয় পতাকাক অপমান কৰাৰ গুৰুতৰ অভিযোগ হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে। এই সন্দৰ্ভত অধিবক্তা ৱাজেদ খানে পুনেৰ শিৱাজী নগৰত দাখিল কৰিছিল এজাহাৰ। উল্লেখযোগ্য যে তিৰংগা শৰীৰত মেৰিয়াই প্ৰেয়সীৰ সৈতে পডিয়ামত শুই পৰিছিল হাৰ্দিক পাণ্ডিয়া আৰু এই সন্দৰ্ভত এতিয়া অধিবক্তা ৱাজেদ খানে এজাহাৰ দাখিল কৰিছে হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, ২৬ৰ নিৰ্বাচনৰ মন্ত্ৰ ল'বলৈ এইবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক সাক্ষাৎ কংগ্ৰেছ আৰু এজেপি নেতৃত্বৰ। ৰাঁচীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পৃথকে পৃথকে সাক্ষাৎ কৰে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। আগন্তুক অসমৰ নিৰ্বাচন সম্পৰ্কত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ সৈতে আলোচনা এই দুই বিৰোধী দলৰ। গৌৰৱ গগৈৰ সৈতে আছিল AICCৰ নেতা জিতেন্দ্ৰ সিং। প্ৰায় আধা ঘণ্টা এজেপিৰ নেতৃত্বৰ সৈতে বৈঠক হেমন্ত সোৰেনৰ। বৈঠকত আছিল লুৰিণজ্যোতি গগৈ, চিত্তৰঞ্জন বসুমতাৰী আৰু ৰাজেন গোহাঁই। অসমৰ আদিবাসীসকলৰ সমস্যাক লৈ আলোচনা কৰা হয় এই বৈঠকত। বৈঠকত অসমত ঐক্যবদ্ধ বিৰোধীৰ পোষকতা হেমন্ত সোৰেনৰ। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে ২০২৬ চনৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকা। ফৰ্বছৰ আটাইতকৈ ধনী লোকৰ তালিকাত শীৰ্ষ ১০ৰ ভিতৰত এইবাৰ ৭গৰাকীয়ে প্ৰযুক্তি জগতৰ। ২০২৬ চনতকৈ ধনী হোৱাৰ ভাল সময় হেনো আগতে কেতিয়াও অহা নাই। ফৰ্বছ আলোচনীয়েও তেনেকৈয়ে ভাবে। সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ জয় জয়কাৰ। বজাৰৰ শক্তিশালী পৰিস্থিতি আৰু সহায়ক আৰ্থিক নীতিয়েই ইয়াত ডাঙৰ ভূমিকা লৈছে। এইবোৰৰ ভিত্তিত এইবাৰ ফৰ্বছৰ বিশ্বৰ ধনী লোকৰ তালিকাত অভিলেখ সংখ্যক ব্যক্তিয়ে স্থান লাভ কৰিছে। এইবাৰ বিশ্বত অতি ধনী ব্যক্তিৰ সংখ্যা ৩,৪২৮ গৰাকী। এই সংখ্যা যোৱা বছৰ অৰ্থাৎ ২০২৫ চনৰ তুলনাত ৪০০ গৰাকী বেছি। তেওঁলোকৰ মুঠ সম্পদেও অভিলেখ গঢ়িছে। বৰ্তমান এই ধনী লোকসকলৰ সম্পত্তিৰ মুঠ মূল্য $20.1 ট্ৰিলিয়ন। যোৱা বছৰৰ তুলনাত এয়া $4 ট্ৰিলিয়ন বেছি। এই তালিকাৰ আটাইতকৈ ধনী লোকসকল আমেৰিকাৰ। এই তালিকাত দেশৰ ৯৮৯ জন লোক আছে। শীৰ্ষ ২০ জনৰ ভিতৰত ১৫ জন আমেৰিকান। ইয়াৰ পিছতে চীন আৰু ভাৰত। এই তালিকাখন ২০২৬ চনৰ ১ মাৰ্চৰ শ্বেয়াৰ বজাৰ আৰু মুদ্ৰাৰ বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। এই তালিকাত মূলতঃ প্ৰযুক্তি খণ্ডৰ ব্যৱসায়ীসকলে শাসন কৰিছে। তালিকাত থকা শীৰ্ষ ১০ গৰাকী লোকৰ ভিতৰত ৭ গৰাকী প্ৰত্যক্ষভাৱে প্ৰযুক্তি ব্যৱসায়ৰ সৈতে জড়িত। ফৰ্বছ ২০২৬ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ইলন মাস্কে। তেওঁৰ সম্পত্তিৰ পৰিমাণ $৮৩৯ বিলিয়ন। বৰ্তমান তেওঁৰ বয়স ৫৪ বছৰ। মাস্কে মুঠ ৭টা কোম্পানী প্ৰতিষ্ঠা কৰিছে। ইয়াৰ ভিতৰত আছে ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা টেছলা আৰু ৰকেট নিৰ্মাতা স্পেচ এক্স। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ষ্টাৰ্টআপ XAIৰ সহ প্ৰতিষ্ঠাপকো। তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে গুগলৰ প্ৰতিষ্ঠাপক দুগৰাকীয়ে। দ্বিতীয় স্থানত আছে লেৰী পেজ। তেওঁৰ সম্পত্তিৰ পৰিমাণ $২৫৭ বিলিয়ন। ২০১৯ চনত গুগলৰ মূল কোম্পানী আলফাবেটৰ CEO পদৰ পৰা পদত্যাগ কৰে যদিও বৰ্তমান তেওঁ কোম্পানীটোৰ বৰ্ড মেম্বাৰ আৰু নিয়ন্ত্ৰক শ্বেয়াৰ হোল্ডাৰ। একে অৱস্থানতে থাকি চাৰ্গে ব্ৰিন তালিকাৰ তৃতীয় স্থানত আছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ $২৩৭ বিলিয়ন। ২০১৯ চনত আলফাবেটৰ প্ৰেছিডেণ্ট পদৰ পৰা পদত্যাগ কৰিছিল ব্ৰিনেও। লেৰী পেজৰ দৰে তেওঁ কোম্পানীটোৰ এক উল্লেখযোগ্য অংশীদাৰ। ৫২ বছৰীয়া বন্ধু দুগৰাকী প্ৰযুক্তি খণ্ডৰ শীৰ্ষ ধনী ব্যক্তিৰ ভিতৰত অন্যতম। এই তালিকাৰ ৪ নম্বৰ স্থানত আছে ই-কমাৰ্চ কোম্পানী আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছ। তেওঁৰ সম্পত্তি $২২৪ বিলিয়ন। ১৯৯৪ চনত চিয়াটলৰ নিজৰ গেৰেজৰ পৰা আমাজন আৰম্ভ কৰিছিল তেওঁ, আৰু তেওঁৰ বৰ্তমান বয়স ৬২ বছৰ।
5 নম্বৰত আছে এই তালিকাত মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ। 41 বছৰীয়া জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ $222 বিলিয়ন। 2004 চনত মাত্ৰ 19 বছৰ বয়সতে তেওঁ ফেচবুক আৰম্ভ কৰিছিল আৰু সেই সময়ত ই কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে নেটৱৰ্ক আছিল। ছফ্টৱেৰ কোম্পানী অৰলেকৰ সহ প্ৰতিষ্ঠাপক লেৰী এলিছন এই তালিকাত 6 নম্বৰত আছে। তেওঁৰ মুঠ সম্পত্তি $190 বিলিয়ন। 81 বছৰীয়া কোটিপতিগৰাকীয়ে নিজৰ কোম্পানীৰ পৰা 40% শ্বেয়াৰৰ মালিক। বৰ্তমান তেওঁ অৰেকলৰ অধ্যক্ষ আৰু মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু এই তালিকাৰ 8 নম্বৰ স্থানত আছে জেনচান ৱাং। তেওঁৰ সম্পত্তি $154 বিলিয়ন। তেওঁ গ্ৰাফিক্স চিপ নিৰ্মাতা এনভিডিয়াৰ সহ প্ৰতিষ্ঠাপক। 1993 চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই তেওঁ ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰেছিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বৰ্তমান তেওঁৰ বয়স 63 বছৰ। AI চিপৰ ক্ৰমবৰ্ধমান চাহিদাই তেওঁক এই উচ্চতালৈ লৈ গৈছে। উল্লেখযোগ্য যে প্ৰযুক্তিৰ এই জয়ৰ পৰা স্পষ্ট হৈ পৰিছে যে অনাগত দিনত কোটিপতিৰ তালিকাত নতুন নাম সংযোজন হ'ব আৰু ফৰ্বছৰ মতে কৃত্ৰিম বুদ্ধিমত্তা আৰু বিশেষকৈ অৰ্ধ পৰিবাহী উদ্যোগত কাম কৰা সকলে আগবাঢ়ি থকাৰ সম্ভাৱনা অধিক। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে সোণৰূপৰ বজাৰত। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। প্ৰতিদিনে সোণৰ দামত উত্থান পতন হৈ থাকে। এইবাৰ সোণৰ দামক লৈ আহিছে আন এক ডাঙৰ খবৰ। বৃহস্পতিবাৰৰ দিনটোত পুনৰ হ্ৰাস পালে সোণৰ দাম। গুৱাহাটীত আজি 24 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য হৈছেগৈ 1,62,220 টকা। গুৱাহাটীত আজি 24 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্যত হ্ৰাস পালে 1,090 টকা। আৰু গুৱাহাটীত আজি 22 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য হ'লগৈ 1,48,700 টকা। সেইদৰে গুৱাহাটীত আজি 22 কেৰেটৰ 10 গ্ৰাম সোণত মূল্য হ্ৰাস পাইছে 1,000 টকা। আৰু গুৱাহাটীত আজি 18 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য হৈছেগৈ 1,21,670 টকা। আৰু গুৱাহাটীত আজি 18 কেৰেটৰ 10 গ্ৰাম সোণত মূল্য হ্ৰাস পাইছে 810 টকা। উল্লেখযোগ্য যে প্ৰতিদিনে সোণৰ দাম সলনি হৈ থাকে। গুড ৰিটাৰ্ণছ.in তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে এই বাতৰি। পৰৱৰ্তী খবৰ, অহা 15 মাৰ্চত পুনৰ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উদ্বোধন কৰিব গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়। অংশগ্ৰহণ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা যুৱ সংকল্প সমাৱেশত। এই সমাৱেশত প্ৰায় 1 লাখ যুৱকৰ্মীয়ে কৰিব অংশগ্ৰহণ। খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই সমাৱেশ। আগন্তুক নিৰ্বাচনৰ ৰণসিঙা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।